নিশ্চিতভাৱে ক'ব লাগিব যে 9 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিগৰাকী ভোটাৰৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত চেতিয়াগাঁৱত এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে এনেধৰণে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ এই পৰিৱেশ। যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচন চাপি অহাৰ লগে লগেই প্ৰতিগৰাকী ভোটাৰৰ মাজত যথেষ্ট আনন্দ প্ৰকাশ পোৱা দেখা যায় আৰু উৎকণ্ঠা বৃদ্ধি পায়। আৰু এই মুহূৰ্তত আমি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত চেতিয়াগাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু সকলোৱে ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত কৰিছে। আমাৰ লগত যথেষ্ট লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু নিৰ্বাচন সমাগত, এবাৰ দেৰগাঁওবাসী ৰাইজে কেনেধৰণৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰি পঠিয়াব? চাওক, এইবাৰ ভাৰতীয় জনতা পাৰ্টীক প্ৰাৰ্থিত্ব পাইছোঁ। আমি আগতে NDAত আছোঁ। NDAৰ আমাৰ প্ৰাৰ্থী আছিলে অসম গণ পৰিষদৰ। আমি মিত্ৰতা ধৰ্ম পালন কৰি 10 বছৰ অসম গণ পৰিষদত দিছোঁ আৰু সেই একেই মিত্ৰতা ধৰ্ম পালন কৰি অসম গণ পৰিষদে এবাৰ ভাৰতীয় জনতা পাৰ্টীক প্ৰাৰ্থিত্ব দিছে। আমাৰ এজন সন্মানীয় জ্যেষ্ঠ ব্যক্তি, গোলাঘাটত ভাৰতীয় জনতা পাৰ্টীৰ গুৰি ধৰোঁতা জন্মদাতা বুলি ক'লেও বেয়া নহয়, ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এইবাৰ দেৰগাঁওবাসী সুখী। আমাৰ 1,70,000 ভোট আছে আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 1 লাখৰ ওপৰত ভোট পাই আমাৰ প্ৰাৰ্থীগৰাকী আমি জয়ী হ'ব বুলি আশা কৰিছোঁ। এইবাৰ কিয় বিজেপিক ভোট দিব বুলি ভাবিছে? চাওক, প্ৰথম কথা হ'ল উন্নয়ন। 3টা কথা, উন্নয়ন উন্নয়ন উন্নয়ন। ইয়াৰ অসমত আপুনি চাওক, ৰাস্তা আগতে খুমদাই সমষ্টিত আছিলোঁ আমি, এটা অংশ আপোনাৰ দেৰগাঁৱতে আছিলে। ৰাস্তা পদূলি কেনেকুৱা অৱস্থা আছিলে 10 বছৰৰ আগত, আৰু আজিৰ বিকাশ, আজি ৰাস্তা পদূলি কেনেকুৱা উন্নয়ন হৈছে। আজি আমি হেমচন্দ্ৰ গোস্বামীৰ পথটোৱে চাওঁ, আমি এটা লাজ লাগিছে। কংগ্ৰেছৰ মানুহে জিন্দাবাদ চিঞৰিছে কোনখিনি ৰাস্তাত, যিটো বিজেপিয়ে ধুনীয়াকৈ বনাই দিছে। প্ৰত্যেকটো আঁচনিয়ে 90% মানুহে আঁচনি পাইছে, 10% বাকী আছে। সেইটো আমি নাই বুলি নকওঁ। আৰু অনাগত 5টা বছৰৰ ভিতৰত 100% মহিলাক আপোনাৰ সম্পূৰ্ণ আঁচনিৰ ভিতৰত আমাৰ ল'ব, এইটো আমাৰ বিশ্বাস আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এইখিনি হ'ব। ৰাইজৰ ল'ৰা ছোৱালীৰ সুৰক্ষাৰ কাৰণে স্বাভিমানী অসমীয়া, প্ৰত্যেকজন স্বাভিমানী হিন্দু সনাতনী অসমীয়াই ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট প্ৰদান কৰিব আৰু সমগ্ৰ অসমত 100 চিট লৈ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব। নিশ্চিতভাৱে ইতিমধ্যে আত্মবিশ্বাসী হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, অকণ আগলৈ হওক। যিহেতু নিৰ্বাচন সমাগত, আপুনি নৱপ্ৰজন্মৰ এগৰাকী যুৱতী হিচাপে এবাৰ কাক আপোনালোকে নিৰ্বাচিত কৰি পঠিয়াব? হয়, আমাৰ দেৰগাঁও সমষ্টিৰ আমাৰ মৃদুলত্ব ছাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেখেতক আমি জয়যুক্ত কৰি আমি পঠিয়াম আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। কিয় বিজেপিক ভোট দিব বুলি ভাবোঁ উন্নয়ন আৰু উন্নয়ন হৈছে। আৰু তো এবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী যুৱ নেত্ৰীক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সাগৰিকা বৰাক। এগৰাকী যুৱতীক হিচাপে তেওঁক আপোনালোকে কেনেধৰণে লৈছে? আমি তেখেতৰ কথা বৰ বিশেষ নকওঁ। চিনি পায়নে নাপায়? চিনি পাওঁ, কিন্তু বৰ বিশেষ নাজানো তেখেতৰ বিষয়ে।